সেইটো কালি জুবিন জয়ন্তী আছিল। ভাবিলোঁ দাদাক এবাৰ চাই আহোঁগৈচোন। অফিচ শেষ কৰিয়ে দাদাক চাবলৈ গৈছোঁ জানেনে। আৰু গৈ পাই দেখিছোঁ কিমান যে মানুহ, চাওকচোন। দাদাক একেবাৰে অকলশৰীয়াকৈ থাকিবলৈ দিয়া নাই, কিয়নো দিব, যিহেতু মানুহৰ মাজতেই তেওঁ থাকি বেছিকৈ ভাল পাইছিল। সকলোৱে চাকি জ্বলাই পৰিৱেশটো ইমান ধুনীয়া কৰি তুলিছে নহয়। বহুত দূৰৰ পৰা বহু লোক আহিছে। এয়া যে মই জুম কৰি দেখাইছোঁ, তাতেই কিন্তু শুই আছে আমাৰ মৰমৰ দাদা। বহুদিনতেই শুলে, ক'তনো সাৰ পাব, ভাবিলেই বুকুখন বিষাই যায় ন। ময়ো এয়া কাষৰ পৰা ৰৈ আমন জীৱনকৈ চাইছোঁ, কিজানি কেনেবাকৈ ক'ৰবাত দেখাই পাওঁ, চাই আছোঁ আৰু। তাৰপিছত এনেদৰে ফটোখনকে সাৱটি ধৰিছোঁ। সঁচাকৈ কিয় বাৰু গুচি গ'ল আমাক এৰি। কিবা এটা মনটো বেয়া লাগি যায়। আজিও যেন বিশ্বাস কৰিব পৰা নাই। আৰু এইগছি বন্তি চাওক, ইমান ধুনীয়াকৈ জ্বলি আছে। আৰু এনেদৰে সকলোৱে দিয়া উপহাৰবোৰ সজাই পৰাই ৰাখিছে, সকলোৱে মৰমত ৰাখিছে আৰু আমাৰ জুবিন ক্ষেত্ৰত বহুত বেছি দুখ লাগিছে। জুবিন দা থকা দেখি লাগিছে চাৰিওফালে পুৰা